নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস বিভাগৰ অন্তৰ্গত 14 নম্বৰ পাঠটি মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ এই পাঠটিৰ 2 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম যে ভাৰতবৰ্ষৰ প্ৰত্নতাত্ত্বিক সমলসমূহৰ বিষয়ে অৰ্থাৎ ভাৰতবৰ্ষতনো ক'ত কি প্ৰত্নতাত্ত্বিক সমল আছে এইবোৰ কোনে নিৰ্মাণ কৰিছিল ক'ত আছে এই সমূহৰ বিষয়ে আজি আমি শিকিম আৰু লগতে যিবিলাক কীৰ্তিচিহ্ন বা স্মৃতিচিহ্ন আছে এই সমূহক আমি কেনেকৈ সংৰক্ষণ কৰিব লাগে বা সংগ্ৰহালয়সমূহ আমি কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে বা কেনেকৈ দৰ্শন কৰিব লাগে এই বিষয়ে আজি আমি শিকিম এতিয়া চাও আহাচোন প্ৰত্নতাত্ত্বিক সমল মানেনো কি এয়া চোৱা প্ৰত্নতাত্ত্বিক সমল হৈছে কীৰ্তিচিহ্ন মুদ্ৰা শিলৰ শিলালিপি ব্ৰঞ্জৰ শিলালিপি দেৱালৰ লিখনি আৰু চিত্ৰকলা ইত্যাদিবোৰ হ'ল প্ৰত্নতাত্ত্বিক সমল অৰ্থাৎ মুদ্ৰা শিলালিপি ব্ৰঞ্জৰ শিলালিপি চিত্ৰকলা ইত্যাদি সকলোবোৰ কি প্ৰত্নতাত্ত্বিক সমল মুদ্ৰাসমূহ হৈছে গুৰুত্বপূৰ্ণ ঐতিহাসিক সমল আৰু মুদ্ৰাসমূহ কি ঐতিহাসিক সমল গুৰুত্বপূৰ্ণ ঐতিহাসিক সমল ঠিক আছে এই মুদ্ৰাবোৰৰ পৰা সেই সময়ৰ সুলতান ৰজা বংশ বা ৰাজ পৰিয়ালৰ নাম আনুমানিক সময় আদিৰ বিষয়ে সঠিককৈ জানিব পাৰি আৰু মুদ্ৰাসমূহৰ পৰা আমি কি কৰিব পাৰো সেই সময়ৰ ৰাজবংশ বা ৰজাৰ পৰিয়ালবোৰ সেই সমূহৰ কি জানিব পাৰো আমি আনুমানিক সময় বা তেওঁলোকে কি কৰিছিল এই সকলো কথাবোৰ আমি ক'ৰ পৰা জানিব পাৰো মুদ্ৰাৰ পৰা জানিব পাৰো তাৰ পিছতে চোৱা উদাহৰণ স্বৰূপে চোৱা খিলিজি বংশৰ মুদ্ৰাত সুলতান আলাউদ্দিন খিলিজিৰ নাম থাকে অৰ্থাৎ খিলিজি বংশৰ সময়ত যি মুদ্ৰা প্ৰচলিত হৈছিল সেই মুদ্ৰাত কাৰ নাম আছে আলাউদ্দিন খিলিজিৰ নাম আছে মহম্মদ বিন তুগলকে তুগলক বংশ আৰু সোণ আৰু ৰূপৰ ঠাইত ব্ৰঞ্জৰ মুদ্ৰা প্ৰৱৰ্তন কৰে অৰ্থাৎ তুগলক বংশৰ মহম্মদ বিন তুগলকে কি কৰিছিল সোণ আৰু ৰূপৰ ঠাইত ব্ৰঞ্জৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল এয়া তলত দিয়া আছে চোৱা এইবোৰ হ'ল ব্ৰঞ্জৰ মুদ্ৰা মুদ্ৰা ব্যৱস্থাৰ উল্লেখযোগ্য সংস্কাৰ সুৰ ৰজা শ্বেৰ শাহে কৰিছিল আৰু তেওঁই প্ৰথম ৰূপী নামৰ ৰূপৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল আৰু মুদ্ৰা ব্যৱস্থাৰ যে উল্লেখযোগ্য সংস্কাৰ হৈছিল কোনে কৰিছিল সম্ৰাট শ্বেৰ শাহে কৰিছিল আৰু তেওঁই প্ৰথম কি কৰিছিল ৰূপী নামৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল আৰু এই ৰূপী মুদ্ৰাৰ পৰাই কি হৈছে বৰ্তমানৰ যে ৰূপীয়া মুদ্ৰাৰ প্ৰচলন কিছুমান ঠাইত আছে এয়া চোৱা বৰ্তমান ভাৰতকে ধৰি পাকিস্তান ইণ্ডোনেছিয়া নেপাল মালদ্বীপ শ্ৰীলংকা আদিত প্ৰচলিত চৰকাৰী মুদ্ৰা ৰূপীয়াৰ ধাৰণা এই ৰূপীৰ পৰাই লোৱা হৈছে বুলি জনা যায় অৰ্থাৎ ৰূপীয়া যে চৰকাৰী মুদ্ৰা সেই তাৰ ধাৰণা ক'ৰ পৰা লৈছে ৰূপীৰ পৰা লৈছে অৰ্থাৎ সম্ৰাট শ্বেৰ শাহে কি কৰিছিল ৰূপী নামৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল ৰূপী নামৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল আৰু এই ৰূপীৰ পৰাই বৰ্তমান চৰকাৰী মুদ্ৰা ৰূপীয়াৰ প্ৰচলন হৈছে বুলি আমি জানিব পাৰো ইয়াৰ পিছতে চাও আহা এই যে আমি যে মুদ্ৰাবোৰ পঢ়িলো এই মুদ্ৰাবোৰ চোৱা এয়া হৈছে তুগলক মুদ্ৰা এয়া হৈছে খিলিজি মুদ্ৰা আৰু এয়া হৈছে সুৰ বংশৰ মুদ্ৰা অৰ্থাৎ সেই সময়ৰ মুদ্ৰাবোৰত কি আছিল তেওঁলোকৰ ৰাজবংশৰ প্ৰতিফলন হৈছিল যিবিলাক ৰাজবংশই ৰাজত্ব কৰিছিল সেই ৰাজবংশবিলাকৰ প্ৰতিফলন হৈছিল কবাত যদি ৰজাৰ নাম আছিল কবাত সেই ৰাজবংশটোৰ উল্লেখযোগ্য কৃতিসমূহৰ কিবা কথা আছিল মুঠতে যি বংশই যি মুদ্ৰা প্ৰৱৰ্তন কৰিছিল তেওঁলোকৰ নিজৰ নিজৰ কীৰ্তিত্ব সেই মুদ্ৰাত প্ৰদৰ্শিত হৈছিল এতিয়া চাও আহা মুদ্ৰাৰ উপৰিও মধ্যযুগীয় ভাৰতৰ উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক উৎসসমূহৰ ভিতৰত আছে মুদ্ৰাটো পালো আমি মুদ্ৰাৰ উপৰিও কি আছে চোৱা সুলতান যুগত কি হৈছিল মছজিদ স্মৃতিসৌধ দুৰ্গ মন্দিৰ কুতুব মিনাৰ লোদী বাগিচা ৱাজিৰাবাদ মছজিদ ফিৰোজ শাহ কোটলা আদি অৰ্থাৎ সুলতান যুগত এইবোৰ কি হৈছিল কিছুমান প্ৰত্নতাত্ত্বিক সমল পাইছিলো এই ছবিখন তোমালোকে পিছফালে দেখিছা এইখন হ'ল কুতুব মিনাৰৰ ছবি ঠিক আছে তাৰ পিছতে আমি কি পাও সুলতান যুগৰ পিছতে আমি পাও মোগল আহিল মোগল আহাৰ ললে কি হ'ল লালকিল্লা জামা মছজিদ হুমায়ুনৰ সমাধি তাজমহল আগ্ৰা দুৰ্গ ফাতেহপুৰ সিক্ৰী বুলন্দন দৰৱাজ আদি এই ছবিখন দেখিছা ছবিখন হ'ল তাজমহলৰ আৰু এই যে আমি এইমাত্ৰ পালো এইবোৰ হ'ল জামে মছজিদ তাৰ আগ্ৰা দুৰ্গ বুলন্দন দৰৱাজ এইবোৰ হ'ল মোগল যুগৰ উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক সমল
তাৰ পিছতে চোৱা ৰাজপুত যুগ ৰাজপুত যুগত কি পাওঁ জয়পুৰ যোধপুৰ জয়সালমেৰৰ ৰাজপ্ৰসাদ আৰু দুৰ্গসমূহে ৰাজপুতৰ গৌৰৱ প্ৰতিফলিত কৰে অৰ্থাৎ জয়পুৰ যোধপুৰ জয়সালমেৰৰ দুৰ্গসমূহে কি কৰে ৰাজপুত ৰজাসকলৰ গৌৰৱ প্ৰতিফলিত কৰে অৰ্থাৎ ৰাজপুত ৰজাসকলে যে নিৰ্মাণ কৰিছিল সেই তেওঁলোকৰ গৌৰৱ বা শৌৰ্য কোনে প্ৰকাশিত কৰে তাত থকা দুৰ্গসমূহে ফটোখন হল ৰাজস্থানত থকা হাৱা মহলৰ সেই সময়ৰ এটা উল্লেখযোগ্য দুৰ্গ তাৰ পিছতে চোৱা বিজয়নগৰ সাম্ৰাজ্য বা কৰ্ণাটকত কি আছিল কৰ্ণাটক ৰাজ্যৰ হাম্পি চহৰত থকা হাজাৰা ৰাম মন্দিৰ কমল মহল হস্তিহাল বিপুৰক্ষ মন্দিৰ আদি অৰ্থাৎ কৰ্ণাটকৰ হাম্পি চহৰত কি আছিল হাম্পি চহৰখন মনত ৰাখিবা হাম্পি চহৰত কি আছিল হাজাৰা ৰাম মন্দিৰ আছিল তাৰ পিছত কমল মহল বিপুৰক্ষ আদি এই ফটোখন দেখিছা ফটোখন হল হাজাৰা ৰাম মন্দিৰৰ তাৰ পিছতে চোৱা আহোম সাম্ৰাজ্য শিৱসাগৰ জিলাৰ ৰংঘৰ কাৰেংঘৰ শিৱদৌল জয়দৌল জয়সাগৰ চৰাইদেউ মৈদাম আদি আৰু অসমত কি আছিল শিৱসাগৰত বিভিন্ন ধৰণৰ আমি প্ৰত্নতাত্ত্বিক সমল পাওঁ জয়দৌল শিৱদৌল ৰংঘৰ কাৰেংঘৰ ইত্যাদি চৰাইদেউ মৈদাম ইত্যাদি ফটোখন যে দেখিছা এই ফটোখন হল আমাৰ শিৱদৌলৰ ফটো অসমৰ শিৱসাগৰ জিলাত থকা শিৱদৌলৰ ফটো তাৰ পিছতে চোৱা মাৰাঠা সাম্ৰাজ্যত কি হল মধ্যযুগৰ ঐতিহাসিক উৎস হিচাপে ৰায়গড় দুৰ্গ মাৰাঠা সাম্ৰাজ্যৰ কি হল ৰায়গড় দুৰ্গত কি পোৱা যায় ঐতিহাসিক উৎস হিচাপে ৰায়গড়ৰ যি দুৰ্গ আছে সেই হল মাৰাঠাসকলৰ কৃতি অৰ্থাৎ মাৰাঠাসকলে নিৰ্মাণ কৰা কিছুমান দুৰ্গ তাক কি বুলি কোৱা হয় ৰায়গড় দুৰ্গ অৰ্থাৎ মধ্যযুগৰ ঐতিহাসিক উৎস হিচাপে আমি কি পাওঁ ৰায়গড় দুৰ্গ ঠিক আছে তাৰ পিছতে চোৱা শিলৰ শিলালিপি মধ্যযুগৰ গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক উৎস এই যে শিলৰ শিলালিপিবোৰ আছিল শিলৰ শিলালিপিবোৰ কি মধ্যযুগৰ গুৰুত্বপূৰ্ণ উৎস উল্লেখযোগ্য উদাহৰণ দিছে চোৱা আলাই দৰৱাজ লালকিল্লা দেৱাল সুলতান ইলতুতমিছৰ সমাধিৰ দেৱাল বুলন দৰবাজৰ লিপি এইবোৰ হল শিলৰ শিলালিপিৰ উদাহৰণ আৰু এই লিপিবোৰ কিহত লিখা হৈছিল এই লিপিবোৰত পাৰ্চী আৰু আৰবী ভাষাৰ ব্যৱহাৰ দেখা যায় অৰ্থাৎ সেই সময়ৰ শিলৰ লিপিবোৰত কি লিখা হৈছিল পাৰ্চী আৰু আৰবী ভাষা এই দুটা ভাষাৰ উল্লেখযোগ্য ব্যৱহাৰ আমি পাওঁ তাৰ পিছতে চোৱা কানাই বৰশী বোৱা শিলালিপি ইয়াতে চোৱা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত গুৱাহাটীৰ সমীপত অৱস্থিত মধ্যযুগীয় যুগৰ এক গুৰুত্বপূৰ্ণ উৎস কানাই বৰশী বোৱা শিলালিপি ক'ত আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আছে অৰ্থাৎ উত্তৰ গুৱাহাটীত আছে আৰু এইখন কি মধ্যযুগীয় শিলালিপিৰ এটা গুৰুত্বপূৰ্ণ উৎস ইয়াত আমি কি পাওঁ 1206 খ্ৰীষ্টাব্দত মহম্মদ বিন বখতিয়াৰ খিলিজী তুৰ্কী আফগানসকলৰ সেনাপতিৰ দ্বাৰা কামৰূপ আক্ৰমণৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াতে কি পাওঁ 1206 খ্ৰীষ্টাব্দত কি হৈছিল তুৰ্কী আফগানসকলৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলাজীয়ে কামৰূপ আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ কথা আমি ক'ত পাওঁ কানাই বৰশী বোৱা শিলালিপিত পাওঁ অৰ্থাৎ এই শিলালিপিখনত এই কথাসমূহ কি আছে খোদিত আছে সেই সময়ৰ বহু উৎস বৰ্তমান ভাৰতৰ উপৰিও পাকিস্তান আফগানিস্তান আৰু অন্যান্য অঞ্চলতো পোৱা যায় আৰু ভাৰতবৰ্ষৰ উপৰিও সেই সময়ৰ বিভিন্ন উৎস ক'ত পোৱা যায় পাকিস্তান আফগানিস্তান ইত্যাদিতো পোৱা যায় তাৰ পিছতে চোৱা এই উৎসসমূহ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ আৰু যে এই উৎসসমূহ আমি পাওঁ এইবোৰ কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে পুৰণি কালৰ যিবিলাক প্ৰত্নতাত্ত্বিক সমল আছে আমি কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে নহলে দেখোন কালৰ বুকুত হেৰাই যাব আৰু হেৰাই গলেতো আমি পুনৰাই নাপাম হয়নে নাই ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগ তথা চৰকাৰী জাদুঘৰসমূহেও এই ঐতিহাসিক উৎসসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে আৰু বিশেষ ভূমিকা কোনে পালন কৰে ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগ এইটো ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগ আৰু চৰকাৰী জাদুঘৰসমূহে পুৰাতত্ত্ব জৰীপ বিভাগে কি কৰে এইসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে তাৰ পিছতে চোৱা
অভিভাৱক আৰু শিক্ষকৰ সৈতে আলোচনা কৰি ছাত্ৰ-ছাত্ৰীসকলক এই গুৰুত্বপূৰ্ণ স্থান আৰু সংগ্ৰহালয়সমূহ ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰা হয় আৰু কি কৰা হয় এই যে পুৰাতত্ত্ব জৰীপ বিভাগে যে সংৰক্ষণ কৰি থয় এইসমূহ কি কৰিব লাগে অভিভাৱক বা শিক্ষকৰ লগত আলোচনা কৰি ছাত্ৰ-ছাত্ৰীক কি কৰিব লাগে দেখুৱাবলৈ নিব লাগে তোমালোককো কৈছো সময় সুবিধা মিলাই তোমালোকে তোমালোকৰ অভিভাৱক অথবা শিক্ষকৰ লগত এই প্ৰত্নতাত্ত্বিক সমলসমূহ চাবলৈ যাবা ঠিক আছে পৰ্যটনত ঐতিহাসিক স্থানসমূহে যথেষ্ট তাৎপৰ্য ৰাখে আৰু পৰ্যটনৰ ক্ষেত্ৰতো এই ঐতিহাসিক স্থানসমূহৰ কি আছে যথেষ্ট গুৰুত্ব আছে অৰ্থাৎ ঐতিহাসিক স্থানসমূহ কি পৰ্যটনস্থলী এইবোৰ চাবলৈ মানুহ দূৰ-দূৰণিৰ পৰা আহে হয়নে নাই ৰাষ্ট্ৰসংঘৰ এটা উপসংগঠন ইউনেস্কো ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই বহুকেইটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ইউনেস্কো এটো মনত ৰাখিবা UNESCO ইউনেস্কো ঠিক আছে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা এইটোৱে কি কৰিছে বহুত গিটা ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কি কৰিছে ঘোষণা কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে আৰু যাৰ ফলত কি হৈছে মানুহৰ সংখ্যা বাঢ়িছে পৰ্যটনস্থলী ৰূপে পৰিগণিত হৈছে আৰু বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহিছে অৰ্থাৎ ভাৰতত যিকিটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে তালে মানুহ আহিবনে নাই আহিব হয়নে নাই তোমালোকে উদাহৰণ এটা কোৱাচোন বিশ্ব ঐতিহ্য ক্ষেত্ৰ তাজমহল হ'বনে নাই হ'ব হয়নে নাই তাজমহল কি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু সেই কাৰণে কি হয় তাজমহললৈ বিভিন্ন দেশৰ পৰা মানুহ আহে চাবলৈ যায় ঠিক আছে ইয়াৰ পিছতে চোৱা এই ঘোষণাৰ ফলত স্থানীয় আৰু বিদেশী অঞ্চলৰ পৰা অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলতে কি হৈছে স্থানীয় আৰু বিদেশী অঞ্চলৰ পৰা অহা পৰ্যটক কিছুমানৰ সংখ্যা কি হৈছে বৃদ্ধি হৈছে অৰ্থাৎ মানুহৰ সংখ্যা বাঢ়িছে এতিয়া চাও আহা মূল্যায়নৰ ফালে প্ৰথমতে চোৱা মোহাম্মদ বিন তুগলক কোন বংশৰ সুলতান আছিল কোন বংশৰ আছিল মোহাম্মদ বিন তুগলক তুগলক বংশৰ মোহাম্মদ বিন তুগলক বংশৰ সুলতান আছিল তাৰ পিছতে চোৱা হাজাৰা ৰাম মন্দিৰ ক'ত আছে কৰ্ণাটক দিল্লী জয়পুৰ ক'ত আছে কৰ্ণাটকত আছে তাৰ পিছতে চোৱা ৩ নম্বৰটো চোৱা জয়পুৰ যোধপুৰ জয়সালমেৰৰ ৰাজপ্ৰসাদ আৰু দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ গৌৰৱ প্ৰতিফলিত কৰে নে নাই শুদ্ধ নে অশুদ্ধ জয়পুৰ যোধপুৰ আৰু জয়সালমেৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ গৌৰৱ বা সৌৰ্য প্ৰতিফলিত কৰে নে নাই কৰে হয়নে নাই শুদ্ধ আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ